এয়া হৈছে পুৰীৰ স্বৰ্গদ্বাৰৰ ওচৰত থকা দোকানবোৰ। মানে একদম সাগৰৰ পাৰতে থকা দোকানবোৰ। সৰু সৰুকৈ বহুত দোকান আছে আৰু কিমান বস্তু আছে মানে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ কিছুমান দোকানৰ। শংখ যে গোটেই শংখই ভৰি আছে তাত, আৰু শংখ মানে সস্তাও হয় অলপ, আমিও আনিছিলোঁ তাৰ পৰা। এয়া হৈছে এখন বাচনৰ দোকান আৰু তেনেকৈ এইখিনি শংখ আৰু জগন্নাথৰ এয়া ফটো আছে, আমি ফটো আনিছিলোঁ। এইটো কিমান হয়? 140। এইটো গ্লাছটো 120 সৰুটো কিমান? সৰুটো ওইটা শঙ্খ দিয়া আছে, এটা ঝিনু দেয়, এটা 80 টাকা, এটা 80 টাকা। এইটো শংখ দিয়া আছে নি? এটা শঙ্খ, এটা ঝিনু। ক'ত আছে? অঁ, ৰাণীঘৰ। নহয়, এইখন ৰাণীঘৰতে আমি আছিলোঁ। অলপ টুৰ এটা দি দিওঁ, চাই লওক। কিন্তু আমি বৰ ভাল নাপালোঁ, কাৰণ তাত বহুত গৰমো আছিলে, লগতে ইমান চাফা নাছিলে, লেতেৰা আছিলে। সেইটো কাৰণে চাই ল'ব, চব সময়তে একে নহ'ব পাৰে। কেতিয়াবা কাৰোবাক প্ৰয়োজন হ'লে তাতো থাকিব পাৰিব। কিন্তু এটাতে ইয়াত সুবিধা হয়, কাৰণ মন্দিৰৰ একেবাৰে ওচৰতে হয়। মানে আমি 5 মিনিটমান খোজকাঢ়িলে আমি মন্দিৰ পাওঁ, মানে একেবাৰে সন্মুখৰ গলিটো তাতে আছিলে ৰাণীঘৰটো। আমি অসম ভৱনত আমাৰ কাৰণে ৰুম লোৱা হৈছিলে, কিন্তু আমি যেতিয়া গৈছিলোঁ তেতিয়া কিবা ইলেকশ্যনৰ কাৰণে মানে তাত আমি নাপালোঁ ৰুম। সেইকাৰণে আমি আকৌ এই ৰাণীঘৰতে থাকিবলগীয়া হ'ল। সকলো ইয়াতে থকাৰ বাবে থাকিবলগীয়া হ'ল, কিন্তু আমি থাকি ভাল পোৱা নাছিলোঁ তাত ইমান। হৈছেনে? ওলালে? এয়া হৈছে পুৰীত থকা অসমীয়াৰ নামঘৰ। আমি নামঘৰলৈও এদিন গৈছিলোঁ আৰু সকলোৱে মিলি শৰাই দিয়া হৈছিলে নামঘৰত। আৰু লগতে এইটো নামঘৰৰ ছাইডতে অসমীয়া মানুহ থাকিব পৰা এটা গেষ্ট হাউচো আছে। তাত কিন্তু আমি থাকিব নাপালোঁ, কাৰণ আমি আগতে জনা নাছিলোঁ। আৰু লগতে আমাৰ ৰাইজসকলে নেগেৰা লৈ গৈছিলে, তাল লৈ গৈছিলে। সকলোৱে বহি বাহিৰত নেগেৰা নামো গাইছিলে অলপ। এয়া হৈছে চন্দ্ৰভাগা বীচ। আমি সূৰ্য মন্দিৰলৈ গৈ আছিলোঁ। ৰাস্তাতে এইটো চন্দ্ৰভাগা বীচটো পায়, কিন্তু আমি কিবা এটা কাৰণত আমি সূৰ্য মন্দিৰ যাব নোৱাৰিলোঁ। সকলো ঘূৰি আহিব লগা হ'ল, কাৰণ আমি যিদিনা গৈছিলোঁ সেইদিনাই মানে তাতে এটা এক্সিডেণ্ট হৈছিলে সূৰ্য মন্দিৰ পোৱাৰ প্ৰায় 1 কিলোমিটাৰমান আগত। গতিকে আমি তালৈ যাব নোৱাৰিলোঁ। আৰু সেয়েহে আমি ৰাস্তাত পোৱা কিছুমান সৰু সৰু জেগাতে, মন্দিৰতে আমি অলপ ফুৰি চাকি আহিলোঁ। এয়া চন্দ্ৰভাগা বীচৰ পৰা অলপ আহিয়ে মানে এই জেগাটো পায়। আৰু এইটো অলপ বাম আছিলে, কাৰণ ইয়াত মানুহবিলাক তলত নামি মাছ ধৰি আছিলে। গতিকে সেই পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল ঘৰলৈ বুলি। সকলো আমি আহি আছোঁ। এইখন হৈছে গংগা। এইখনতে এটা বান্ধ আছে, সেয়েহে গংগাখন এইখিনিত বহুত বহল হয়। আৰু দেখিছানে, অকল পানী আৰু আকাশ, মানে বহুত দূৰলৈকে একো দেখা নাপায়, অকল বগা আৰু বগা। মানে এইখিনিতে বহুত বহল হয়, সেয়েহে গংগাখন ইপাৰৰ পৰা সিপাৰ নেদেখি একো।
আমাৰ খানা আহি গ'ল আৰু লগতে সকলোৱে বহুত ফূৰ্তি কৰি আহিছে, মানে নেগেৰাযোৰ যিহেতু লৈ গৈছিলে আৰু ৰাস্তাত বিহু নাম, নেগেৰা নাম সকলো একদম নাচি নাচি পূৰা ফূৰ্তি কৰি আহিছে। সকলোৱে আমি বহুত ফূৰ্তি কৰি আহিলোঁ। ৰাস্তাত আহোঁতে কোনো ভাগৰা নাই, ইমান গৰম আছিলে হ'লেও কোনো ভাগৰা নাই, নাচি নাচি আহিছে। আমি সকলো ভালে কুশলে আহি পালোহি আৰু আমাৰ জগন্নাথৰ যাত্ৰা ইমানতে সমাপ্ত হ'ল। কলা বগা দেখো তুমি তো ৰঙীন, মুকুতা সাগৰৰ দৰে দুচকু নীলিম, চকু হাল মেলি যদি কাষতে তোমাকে পাওঁ, সুখী বুলি নিজকে ক'ব